কৃষ্ণ আজন্মৰ সেৱাৰ স্থলী বাপ বান্ধৱ প্ৰভু সমস্ত আই মাতৃবৃন্দ, সমগ্ৰ ভাৰতবৰ্ষৰ পূব পশ্চিম উত্তৰ দক্ষিণ চৌদিশতে এই শৰৎকালৰ সময়ছোৱাত ভগৱান কৃষ্ণৰ ৰাস লীলা বা ৰাসক্ৰিয়া চহৰে নগৰে গাঁৱে ভূঞে সৰ্বত্ৰতে এই ৰাসক্ৰিয়া এক উৎসৱেই নহয়, মহা মহোৎসৱলৈ ৰূপান্তৰিত হ'ল আৰু আমি সমস্তজনে মহাৰাস উপভোগ কৰা হৈছে। পিছে ভগৱান কৃষ্ণই বৃন্দাবনৰ যমুনাৰ পাৰত যমুনাৰ বালিত ৰাসক্ৰিয়া কৰা সময়টো কিন্তু মন কৰিব লগা। যিকোনো সময়ত ৰাসক্ৰিয়া কৰা নাই, সময়টো আছিল শৰৎকালৰ পূৰ্ণিমাৰ ৰাতি। যিদৰে বাহ্যিক বৃন্দাবনৰ যমুনাৰ বালিত ভগৱান কৃষ্ণই শৰৎকালতহে পূৰ্ণিমা ৰাতি ৰাসক্ৰিয়া কৰিছিল, ঠিক তেনেধৰণে সমস্তজন মানৱৰ হৃদয় সাম্ৰাজ্যৰ বৃন্দাবন ক্ষেত্ৰৰ যমুনাৰ বালিত ভগৱান কৃষ্ণই কিদৰে ৰাসলীলা বা ৰাসক্ৰিয়া কৰে, এই সম্পৰ্কে এই কথাবোৰো আমি মন কৰিব লগা আছে। মন কৰকচোন, ৰাসক্ৰিয়া কৰাৰ আগত শিশু কৃষ্ণই কেইটামান অসুৰ শক্তিক নিধন কৰি লৈছিল। সেই অসুৰ শক্তিকেইটা নিধন নোহোৱালৈকে বৃন্দাবনৰ পৰিৱেশ নিকা নহ'লহেঁতেন। ঠিক তেনেধৰণে আমাৰ এই হৃদয় সাম্ৰাজ্যটো এই দেহৰূপী বৃন্দাবনৰ যমুনা নদীৰ তীৰত ভগৱান কৃষ্ণই পৰমাত্মাই জীৱাত্মাৰ লগত ৰাসক্ৰিয়া কৰিব তেতিয়াহে, যেতিয়া আমাৰ শৰীৰত থকা সেই অসুৰকেইটা নিৰ্মূল হ'ব, নিৰ্জান হ'ব। কৃপালু গুৰুজনে ৰাসক্ৰিয়া বিষয়ক ৫টি অধ্যায়ৰ মাধ্যমেদি কৃপা কৰিছে। কি বুলি মন কৰিব লগা? ৰাম পলাই মাৎসৰ্য মাৰিলা বৎসাসুৰ, অঘ বধ বক বধ ক্ৰোধ লোভ দূৰ। পলাই মাৎসৰ্য মাৰিলা বৎসাসুৰ, অৰ্থাৎ ভকতৰ হৃদয়খনত কেতিয়াও মাৎসৰ্য গুণ থকাটো ভগৱন্তই ভাল নাপায়। সেইকাৰণে ব্ৰজধামত ভগৱান কৃষ্ণই ৰাসক্ৰিয়া কৰাৰ আগত শিশুলীলাৰ ক্ষণতেই বৎসাসুৰ নামৰ অসুৰ এটাক নিধন কৰিছে। অঘবধ, অঘাসুৰ হ'ল ক্ৰোধৰ প্ৰতীক। ভগৱান কৃষ্ণই পৰমাত্মাই জীৱাত্মাৰ লগত আপোনাৰ মোৰ দেহৰূপী বৃন্দাবনত ৰাসক্ৰিয়া কৰিবলৈ হ'লে, ৰসৰ সম্পৰ্ক ৰাখিবলৈ হ'লে, তেতিয়াহ'লে ভকতৰ হৃদয়খনত কেতিয়াও ক্ৰোধ ভাৱ থকাটো ভগৱান কৃষ্ণই ভাল নাপায়। সেইকাৰণে ব্ৰজধামত কি কৰিছে, সেই অঘাসুৰ নামৰ অসুৰটোক নিধন কৰিছে। বকাসুৰক নিধন কৰিলে। বকাসুৰ হ'ল লোভৰ প্ৰতীক, অৰ্থাৎ বগলীটো সদায় লোভৰ প্ৰতীক।
গতিকে এজন ভকত যদি লোভীয়া হয় তে লোভীয়া মনৰ ভকতজনৰ হৃদয়তো জীৱাত্মাই বা পৰমাত্মাই জীৱাত্মাৰ লগত ৰসৰ ক্ৰিয়া নকৰিব। কিন্তু লোভ কেতিয়াও ভকতৰ হৃদয়ত থাকিব নোৱাৰিব। সেইকাৰণে কৈছে এই ৰাম লোভিয়াত পৰে নাহি সংসাৰত মন্দ। বাপজনা যদি বা এগৰাকী যদি অতি লোভীয়া হ'ল তেতিয়াহ'লে তাতোতকৈ ডাঙৰ বেয়া কাম আৰু একো নাই বুলি কৈছে। জ্যোতি খাইবে নগাইলে লগাইবে মুতদণ্ড। লক্ষ্মীয়ে কৈছে যে মই লোভীয়া ব্ৰাহ্মণ শুক্ৰাচাৰ্যক বৰমাল্য অৰ্পণ কৰিব নোৱাৰোঁ। কেলে? শুক্ৰাচাৰ্য স্বাভাৱিকতে বৰ লোভীয়া। গতিকে অন ব্যঞ্জন মই 56 প্ৰকাৰ বনাই মেলি খুৱাব নোৱাৰিব লাগিলে সদায় মোৰ লগত কাজিয়া কৰিব। তাৰমানে অৰ্থাৎ বাপজনা যদি অতি লোভীয়া হ'ল তেতিয়াহ'লে সেই ঘৰখনত আইগৰাকী আৰু বাপজনাৰ মাজত খুটখাট লাগিয়ে থাকিব। আৰু ভগৱান কৃষ্ণৰ ৰসৰ ক্ৰিয়া ৰাসৰ ক্ৰিয়া হ'বলৈ হ'লে বাপজনা কেতিয়াও লোভীয়া হ'ব নোৱাৰিবা। তাৰপিছত কি কৰিলে? অ ৰাম অহংকাৰ দূৰ ভৈলা দমিলা কালি বনাগ্নি কপিলা জিতু গুচিল ধূৰ্তালি। অৰ্থাৎ ভকত এজন হ'বলৈ হ'লে কেতিয়াও ধূৰ্তালি স্বভাৱটো থাকিব নোৱাৰিব। আৰু ৰসৰ ক্ৰিয়া হ'বলৈ হ'লে হৃদয় সাম্ৰাজ্যত পৰমাত্মাই জীৱাত্মাৰ লগত কেতিয়াও অহংকাৰ ভাৱ থাকিব নোৱাৰিব ভকতৰ হৃদয়ত। অৰ্থাৎ বৃন্দাবনত ব্ৰজধামত ভগৱানে কৃষ্ণই শিশুসকলক উদ্ধাৰ কৰি সেই হ্ৰদত মানে ডুব দি থকা কালিক দমন কৰিছে। অৰ্থাৎ ভকতৰ হৃদয়ত থকা এই অহংকাৰ ভাৱটোক ভগৱন্তই দূৰ কৰিছে। গতিকে এনেধৰণে কালিও দমন হোৱালৈকে এই অসুৰকেইটাক নিধন যিদৰে কৰিলে তাৰপিছত ৰাসক্ৰিয়া আৰম্ভ কৰিছে যিদৰে, ঠিক তেনেধৰণে আপোনাৰ মোৰ হৃদয়তো জীৱাত্মাই পৰমাত্মাৰ লগত ৰসৰ ক্ৰিয়া ৰাসক্ৰিয়া কৰিবলৈ হ'লে যে মাৎসৰ্য গুণ থাকিব নোৱাৰিব বাপজনৰ হৃদয়ত, আকৌ অহংভাৱ থাকিব নোৱাৰিব, ভকতজনৰ মনত লোভৰ স্বভাৱটো থাকিব নোৱাৰিব, এইধৰণে ক্ৰোধভাৱটো থাকিব নোৱাৰিব। যিখন হৃদয়ত স্বাভাৱিকতে মাৎসৰ্য গুণহীন হৈ গ'ল, অহংকাৰ নোহোৱা হৈ যায় আৰু ক্ৰোধভাৱ নাইকিয়া হৈ যায়, সেই হৃদয়খন যিমান পৰিমাণে নিকা হ'ব সেই নিকা হৃদয়খনৰ নিকা মনটোতহে ভগৱান কৃষ্ণই ৰাসক্ৰিয়া কৃপা কৰিব। এতিয়া ভগৱান কৃষ্ণই ৰাসক্ৰিয়া কৰিছিল শৰৎকালত। অৰ্থাৎ শৰৎকালৰ স্বাভাৱিকতে কি হয়, ইয়াৰ আগলৈকে বসন্ত শীত বসন্ত কাললৈকে ৰাস্তা পদূলি, বৰ্ষাকালত ৰাস্তা পদূলি মানে বিভিন্ন ধৰণৰ বোকা পানীৰে জৰ্জৰিত হৈ থাকে। মানুহৰ গমনাগমন, মানুহৰ পৰিৱেশ অতি কলুষিত হৈ থাকে। কিন্তু লাহে লাহে যেতিয়া শৰৎকাল আহে, শৰৎকাল অহাৰ লগে লগে পৃথিৱী মণ্ডলৰ উপৰি ভাগত ৰাস্তা পদূলি চৌদিশ ফৰকাল হয়। আকাশমাৰ্গত ক'লা ডাৱৰে ছানি ধৰা সেই গ্ৰীষ্মকালৰ বৰষুণৰ প্ৰভাৱটো নোহোৱা হৈ যায়। এটা ফৰকাল পৰিৱেশ। এই পৰিৱেশটোত শৰৎকালৰ পূৰ্ণিমা ৰাতিতহে ভগৱান কৃষ্ণই যমুনাৰ বালিত ৰাসক্ৰিয়া আৰম্ভ কৰিছে। গতিকে আপোনাৰ মোৰ এই দেহৰূপী সাম্ৰাজ্যখনতো, হৃদয়ৰূপী আকাশখনত মন নামৰ এটা ছন্দ শক্তি আছে। অৰ্থাৎ মনত ছন্দ আপোনাক সবে জানে।
যে আমাৰ শৰীৰৰ 14 স্থানত 14জন দৈবিক শক্তি থাকে তাৰ ভিতৰত মন নামৰ তত্ত্বটোৰ লগত সদায় ছন্দ থাকে মনত ছন্দ বুদ্ধিত বৃহস্পতি অহংকাৰত ৰুদ্ৰ কৰ্ণত দিশ চক্ষুত আদিত্য নাকত অশ্বিনী কুমাৰ মুখত বহ্নি জিভাত বৰুণ ভুজত ইন্দ্ৰ গুজ্জত মিত্ৰ লিংগত প্ৰজাপতি চিত্তত বাসুদেৱ আৰু পদত বিষ্ণু গতিকে এই মন নামৰ তত্ত্বটোৰ লগত যেহেতু ছন্দ শক্তি বিৰাজমান হৈ আছে সেইকাৰণে এই যমুনাৰ বালিত ভগৱান কৃষ্ণই ৰাসক্ৰিয়া যিদৰে কৰিছিল শৰৎকালৰ পূৰ্ণিমা ৰাতি অৰ্থাৎ শৰৎকালৰ পূৰ্ণিমা ৰাতিটো কেনেকুৱা যে কোনো প্ৰকাৰে কেতিয়াও শৰৎকালৰ পূৰ্ণিমা ৰাতি স্বাভাৱিকতে অপৰিষ্কাৰ হৈ নাথাকে একদম নিৰ্মল হৈ যায় শৰৎকালৰ পূৰ্ণিমা ৰাতি যিদৰে শৰৎকালৰ পূৰ্ণিমা ৰাতিৰ ছন্দ অতি নিৰ্মল ঠিক তেনেধৰণে আপোনাৰ মোৰ মনটো যিমান পৰিমাণ নিৰ্মল হ'ব সেই নিৰ্মল এটা মনৰ জৰিয়তেহে পৰমাত্মাই জীৱাত্মাৰ লগত ৰাসক্ৰিয়া আৰম্ভ কৰিব ৰসৰ ক্ৰিয়া সংঘটিত হ'ব এতিয়া আমাৰ মনটোক আমি নিৰ্মল কৰিব লাগিব এই মনটোক নিৰ্মল কেনেকৈ কৰা যাব আপোনাৰ মোৰ বাহ্যিক শৰীৰটোৰ চাবোন চৌদা চাফ আদি বিভিন্ন ধৰণৰ মানে দ্ৰব্যৰে আমি শৰীৰটো চাফ চাফাই কৰিব পাৰোঁ কিন্তু মনটোকতো আমি চাবোন মাৰি ধুব নোৱাৰোঁ চাৰ্ফ দি ধুব নোৱাৰোঁ গতিকে মনটোকো কিন্তু ধোৱাৰ এটা চাফা কৰাৰ এটা প্ৰণালী বা প্ৰক্ৰিয়া আছে কৃপালু বঢ়াৰপুৰ মাধৱগুৰুজনাই মনটোক চাফা কৰাৰ এটা উপায় দিছে কি বুলি কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তয় যেহে নহৰত কালে জলৰ যতে কমল স্বভাৱতে নিৰ্মল কৰয় যিদৰে শৰৎকাল অহাৰ লগে লগে পৃথিৱী মণ্ডলৰ পৃষ্ঠভাগ চৌদিশ পৰিষ্কাৰ হৈ যায় ফৰফৰীয়া হৈ যায় ক'তো বোকা পানীৰ প্ৰভাৱ নাথাকে আকাশ মাৰ্গ অতি নিৰ্মল হৈ যায় ঠিক তেনেধৰণে যিমান পৰিমাণে আপোনাৰ মোৰ কৰ্ণদ্বাৰেদি হৰিৰ গুঞ্জ আমি শ্ৰৱণ কীৰ্তন কৰাটো কৰ্ণদ্বাৰেদি হৃদিগত কৰাটো স্বাভাৱিক স্বভাৱ হৈ যাব সিমান পৰিমাণে আপোনাৰ মোৰ এই শৰীৰটো দেহৰূপী বৃন্দাবনখনো শৰৎকালৰ ইয়াত আগমন ঘটিব গতিকে মনটো লগে লগে মনটো নিৰ্মল হ'ব লাগিব কেলে মনটোক নিৰ্মল কৰিবলৈ উপায় সেইটোকে দিছে ভাগৱত গ্ৰন্থ কি বুলি কৈছে ও ৰাম নিৰ্মল মনত হৈ ৰসৰ উদয় এটা নিৰ্মল মনতহে ৰসৰ উৎপন্ন হয় বুলি কৈছে ৰস উদিত হয় বুলি কৈছে এতিয়া মনটো নিৰ্মল কৰিবৰ কাৰণে কি সিদ্ধান্ত দিলে কৃষ্ণৰ কথায়ে মন নিৰ্মল কৰয় যিমান পৰিমাণ আমি কৃষ্ণ কথা কীৰ্তন পৰায়ণ হ'ম শ্ৰৱণ পৰায়ণ হ'ম সিমান পৰিমাণে আমাৰ মনটো নিৰ্মল হৈ গৈ থাকিব নম্বৰ 1 2 নম্বৰ কথা হ'ল প্ৰভু সমস্ত আই মাতৃবৃন্দ যেতিয়া নেকি ভগৱান কৃষ্ণই যে বৃন্দাবনৰ শৰৎকালৰ পূৰ্ণিমা ৰাতি চৌদিশ বনাঞ্চল একেবাৰে চন্দ্ৰৰ পোহৰত মুখৰিত হৈ গৈছিল সেইটো ক্ষণতে সেই ৰাতিতে ভগৱান কৃষ্ণই ৰসৰ ক্ৰিয়া ৰাস ক্ৰিয়া আৰম্ভ কৰিছে কি বুলি কৈছে কৃপালু গুৰুজনৰ কীৰ্তন গ্ৰন্থৰ ৰাস অধ্যায়ৰ পদভাগত মন কৰকচোন ও ৰাম শৰৎ কালৰ ৰাতি আতি বিতুপন ৰাস ক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈলা মন বনকুৰঞ্জিলা চন্দ্ৰ
ৰশ্মিয়ে ৰঞ্জিত সুস্বৰ মধুৰ কৰি হৰি গাইলা গীত। মন কৰকচোন, কৃপালু গুৰুজনৰ কলমে কিমান সুন্দৰ বাৰ্তা আমাক দিছে। শৰৎ কালৰ ৰাতি আতি বিতুপন, ৰাসক্ৰিয়া কৰিতে কৃষ্ণৰ ভৈৰ মন। বনকো ৰঞ্জিলা চন্দ্ৰ ৰশ্মিয়ে ৰঞ্জিত সুস্বৰ মধুৰ কৰি হৰি গাইলা গীত। ভগৱান কৃষ্ণই বাংশীৰ সপ্ত সুৰত সুৰ তুলি বাংশীৰ ধ্বনিৰ মাধ্যমেদি মধুৰ মধুৰ গীত আৰম্ভ কৰিছে। সুস্বৰ মধুৰ কৰি হৰি গাইলা গীত। বনকো ৰঞ্জিলা চন্দ্ৰ ৰশ্মিয়ে ৰঞ্জিত, অৰ্থাৎ বনাঞ্চলত শৰৎকালৰ পূৰ্ণিমা ৰাতি নিৰ্মল প্ৰভা চন্দ্ৰৰ নিৰ্মল পোহৰে গোটেই বনাঞ্চল যেতিয়া মুখৰিত কৰি তুলিছিল, সেই মুহূৰ্ততে ভগৱান কৃষ্ণই বাংশী ওঠত লৈ সপ্ত সুৰে সুমধুৰ সুৰত মানে সুন্দৰ সুন্দৰ অতি আকৰ্ষণীয় গীত আৰম্ভ কৰিলে বাংশীৰ ধ্বনিৰ মাধ্যমেদি। এতিয়া এটা কথা মন কৰিব লগা আছে কি, ভগৱানে কৃষ্ণৰ বাংশী ভাগত 7টা ফুটা আছে। ওষ্ঠ স্থানত এভাগ ফুটা আৰু আঙ্গুলিৰ স্থানত 6টি ফুটা, 7টা ফুটা। যিদৰে এই 7টা ফুটা খুব সুন্দৰ সুৰ এনেই ওলাব নেকি? নোলায়। যেতিয়া আপুনি আমি বাঁহী এভাগ নিৰ্মাণ কৰোঁ, চাবচোন ফুটাকেইটা দিলোঁ আৰু তাক মুখেৰে ফু দিলোঁ, আঙুলি বুলালোঁ, সুৰ ভালকৈ নোলাব। কেলে? সেই বাঁহৰ এপবীয়া বাঁহৰ পাতটোত তাৰ মাজত কিছুমান ফুচফুচীয়া বাঁহৰ ভিতৰতে পাবৰ ভিতৰতে থকা কিছুমান আঁহ থাকে। সেই আঁহবোৰ যদি আপুনি ভাল ধৰণে মাৰি অকণমানৰ মূৰত কাপোৰ মেৰিয়াই লৈ তাক চাফ চাফাই কৰি নলয়, অকণমান মিঠাতেল দি তাক ভাল কৰি নলয়, তেতিয়ালৈকে বাঁহী পাবত ক'ৰবাত কেনেবাকৈ কোনোবা এটা ৰন্ধৰ কিনাৰতো ফুটাৰ কিনাৰতো যদি কিবা জাম লাগি থাকে, তেতিয়াহ'লে মাতটো ফাটি যাব বা মাতটো আচল সুৰত বেকত নহ'ব, একেবাৰে নিকা হ'ব লাগিব। তেতিয়াহে কিন্তু সপ্ত সুৰত মধুৰ মধুৰ গীতৰ আগমন ঘটাব পৰা যাব। আপোনাৰ বাংশীৰ ধ্বনিৰ সেই সপ্ত সুৰৰ বা সপ্ত ফুটাৰ যিদৰে বা বাংশী পাতটো যিদৰে একেবাৰে নিৰ্মল ভিতৰ চৰা একেবাৰে পৰিষ্কাৰ হ'ব লাগিব, যিদৰে ঠিক তেনেকৈ আপোনাৰ মোৰ 2 চকু, 2 নাক, 2 কাণ আৰু মুখ, এই 7টা ফুটাও একেবাৰে নিৰ্মল হ'ব লাগিব। আপোনাৰ মোৰ চকুযোৰে যলৈকে নাচাওক লাগিলে অতি নিৰ্মল সাত্বিকভাৱে দৃষ্টি নিক্ষেপ কৰিব পাৰিব লাগিব। ভগৱান কৃষ্ণৰ কৃষ্ণপদ তুলসীৰ গন্ধ লোৱাৰ স্বাভাৱিক স্বভাৱ নাসিকা দুভাগৰ হ'ব লাগিব। কৰ্ণই কেৱল ভাল কথাবোৰ শুনাৰ স্বাভাৱিক স্বভাৱ হ'ব লাগিব। মুখে কেৱল মংগলময় ঈশ্বৰ কৃষ্ণ ধ্বনিৰ ঈশ্বৰ কৃষ্ণ বচন নিহিত ঈশ্বৰ কৃষ্ণ ভগৱন্তৰ বাক্যজনিত কথা কোৱাত স্বাভাৱিক স্বভাৱ হ'ব লাগিব। যিমান যিমান পৰিমাণে আমি সৃষ্টিখনৰ ফালে মংগল দৃষ্টিৰে চাবলৈ অভ্যাস কৰিম, যিমান যিমান দৃষ্টিৰে ভগৱন্ত পদপংকজৰ কৃষ্ণপদ তুলসীৰ সুঘ্ৰাণ আমি লোৱাৰ নাকৰ স্বাভাৱিক স্বভাৱ হ'ব, যিমান যিমান পৰিমাণে আমাৰ কাণ দুখনে আনৰ পৰা ভাল ভাল কথাবোৰ শুনাৰ গ্ৰহণ কৰাৰ স্বাভাৱিক স্বভাৱ হ'ব, যিমান যিমান পৰিমাণে আমি ভগৱন্তৰ গুৰু দেও নাম ভকত বিষয়ে কথা কোৱাৰ স্বাভাৱিক স্বভাৱ হৈ যাব। যদি ৰামকৃষ্ণ কীৰ্তন গুঞ্জক কীৰ্তন কৰা স্বাভাৱিক স্বভাৱ হৈ গ'ল, ডাঙৰ এটা কাম হৈ যায় বুলি মহাপুৰুষ মাধৱ গুৰুজনাই এই বুলি কৈছে। কি বুলি কৈছে মন কৰক,
ও ৰাম কৃষ্ণ কীৰ্তন ভাৱ ভৈল যাৰ সিও ভৈল হৰিৰ হৰিও ভৈল তাৰ হৰি যাৰ বৈশ্য ভৈল তাৰ কিবা ৰৈল হৰিৰ ৰাসৰ পাত্ৰ ৰসৰ পাত্ৰ শিশিজন ভৈল। গতিকে হৰি যদি প্ৰসন্ন হ'ল তেতিয়াহ'লে আপোনাৰ হৃদয়ত ভগৱান কৃষ্ণয়ো এই সাতোটা ফুটাৰ মাধ্যমেদি ৰাসৰ মধুৰ গীত আৰম্ভ কৰি দিব। আপোনাৰ মোৰ দেহৰূপী সাম্ৰাজ্যখনৰ যমুনা নদী আপোনাৰ মোৰ হৃদয়ত বৈ থকা যমুনা নদীৰ পাৰত যমুনাৰ বালিত ভগৱান কৃষ্ণই ৰাসক্ৰিয়া আৰম্ভ কৰিব। গতিকে ভগৱান কৃষ্ণই যেতিয়া নেকি যমুনাৰ মানে বৃন্দাবনত সেই সুস্বৰ মধুৰ কৰি হৰিয়ে গীত আৰম্ভ কৰিলে, গীত আৰম্ভ কৰাৰ লগে লগে এটা গোটেই সৃষ্টিখনত মানে ওলট পালট ঘটি গ'ল। মানে স্বাভাৱিক গতানুগতিক যিটো স্বভাৱ তাৰ বিপৰীত হৈ গ'ল। কি বিপৰীত হৈ গ'ল? যমুনাৰ বালিত কৃষ্ণই ৰাসক্ৰিয়া কৰিছে, ব্ৰহ্মলোকৰ পৰা ব্ৰহ্মা আহিল, কৈলাশৰ পৰা মহাদেৱ শংকৰ আহিল, দেৱগণ আহিল, লগত চন্দ্ৰও আহিল, এনেধৰণে সকলো আহিল আৰু নদ নদীবিলাক স্বাভাৱিকতে ভাটিৰ দিশত গতি কৰি থকা নদ নদীবিলাক উজাই ববলৈ ধৰিলে। বনাঞ্চলে সকলো বৃক্ষবিলাকে এক নতুন প্ৰাণ পাই উজলি উঠিল আৰু বনাঞ্চলৰ হৰিণীবিলাকে অন্যান্য মানে বনাঞ্চলৰ বন্যপ্ৰাণীবিলাকো কৃষ্ণৰ বাংশীৰ ধ্বনি শুনি অতি আলোড়িত হৈ উঠিল। এতিয়া বৃন্দাবনৰ সেই ব্ৰজধামৰ গোপী আইসকলৰ কি অৱস্থা হ'ল মন কৰক। যেতিয়া নেকি সুস্বৰ মধুৰ কৰি হৰি গাইলা গীত বনকো ৰঞ্জিলা চন্দ ৰশ্মিয়ে ৰঞ্জিত। যেতিয়া ব্ৰজধামৰ গোপী আইসকলে বাংশীৰ ধ্বনি শুনিলে পূৰ্ণিমা ৰাতি, শৰৎকালৰ পূৰ্ণিমা ৰাতিত শুনাৰ লগে লগে অ ৰাম শুনি কামে উত্ৰাৱল হয়া গোপী গণে দিলে কলৱৰ গীত ধ্বনি নিৰীক্ষণে। ৰ'বলৈ সময় নাই আৰু ব্ৰজধামৰ গোপী কৃষ্ণ প্ৰাণা আই মাতৃসকলে শুনি কামে উত্ৰাৱল হয়া গোপীগণে দিলে কলৱৰ গীত ধ্বনি নিৰীক্ষণ। কোন দিশৰ পৰা ক'ত বজাইছে, কৃষ্ণ কেনি আছে, বংশীৰ ধ্বনিটো ক'ৰ পৰা আহিছে, এই অন্বেষণ কৰি ঘৰৰ পৰা ধুমধাম মানে লৰা নপৰাকে যোৱাৰ এটা প্ৰচেষ্টা আৰম্ভ হৈ গ'ল। অ ৰাম কেহুজনী যায় গাই দুহন কয়েৰি আশাতে থাকিলা দুগ্ধ চৰু সৈতে পৰি। কেহুজনী যায় গাই দুহনকৈ এৰি। কোনোবা এগৰাকী আয়ে, আমাৰতো পিছবেলাও গাখীৰ খিৰোৱা এটা অভ্যাস আছে, সন্ধিয়াৰ আগে আগে যে গোশালাত গাই খিৰোৱা কাম কৰি আছিল, খিৰাই থাকোঁতে যেতিয়া বংশীৰ ধ্বনি শুনিলে কেহুজনী যায় গাই দুহনকৈ গাখীৰ খীৰাবলৈ বাদ দিলে আৰু দৌৰ মাৰিলে। আৰু কোনোবাই নি গাখীৰ খীৰাই নি সেই আশালৰ আগ পাইছিলেগৈহে, মানে মলাত গাখীৰ বাকী নিৰ্দিষ্ট জেগাত ওলোমাই ভালকৈ থ'ব লাগে সেই ব্যৱস্থাটো কৰিবলৈ নহ'লেই আশাতে থাকিলা দুগ্ধ চৰু সৈতে পৰি। অ ৰাম কেহুজনী গৃহ মধ্যে যাইবা কন পাৰি হৃদয়ে কৃষ্ণক লৈলা মনতে আলিংগি। সকলো আইসকলৰ মনৰ এটাই ধাৰণা হ'ল এই বাংশীৰ ধ্বনি কৃষ্ণৰ। গতিকে কৃষ্ণ ভাৱনাত এনেকুৱাকৈ উদ্বুদ্ধ হ'ল কোনো ব্ৰজধামৰ আইক যদি সেই গোৱালসকলে যোৱাত বাধা কৰিলে বা যাব নোৱাৰিলে গৃহস্থৰ বাধাৰ কাৰণে, কিন্তু দেহটোহে থাকিল নিজৰ ঘৰত, কিন্তু আত্মা মন দৌৰি মাৰিল বৃন্দাবনৰ যমুনাৰ বালিলে। গৃহমধ্যে কেহুজনী যায় বাক নপাৰি হৃদয়ে কৃষ্ণক লৈলা মনতে আলিংগি। গতিকে সেই যোৱাসকল আৰু থকাসকলৰ সমানেই মানে এটা
কাৰ্যক্ৰম হৈ গ'ল। যাই নহওক, যেতিয়া নেকি বৃন্দাবনৰ যমুনাৰ বালিত ৰাসক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে সেই ব্ৰজধামৰ গোপী আইসকলৰ যোৱাৰ যিটো প্ৰস্তুতি, যোৱাৰ যিটো প্ৰক্ৰিয়া, এইটো বৰ সাংঘাতিক এটা প্ৰক্ৰিয়া। আকৌ আন গোপীসকলৰ কি হ'ল মন কৰক। অ ৰাম নুপুৰয় ওলোমাই হাতে কংকাল বিপৰ্যয় কৰি পিন্ধে বস্ত্ৰয় অলংকাৰ। ভৰিত পিন্ধাডালক বাপ সমস্ত আইসকল নুপুৰ বুলি কয়। আপোনালোকেতো ভৰিত এডাল পিন্ধে, সেইডালৰ নাম নুপুৰ। গতিকে নুপুৰ সদায় ভৰিতে পিন্ধিব লাগে। কিন্তু সেই ব্ৰজধামৰ আইসকলে যেতিয়া বাংশীৰ ধ্বনি, কৃষ্ণৰ কথা মনলৈ আহিলে, বাংশীৰ ধ্বনি শুনি বিভিন্ন সপ্ত সুৰত মধুৰ মধুৰ গীতৰ ধ্বনি শুনাৰ লগে লগে এই নুপুৰডাল ভৰিত পিন্ধিব লগাব লাগিছিলে, হাততে ওলোমাই দিলে। নুপুৰৰ ওলোমাই হাতে কংকালত হাৰ, অৰ্থাৎ ডিঙিত পিন্ধাডালক হাৰ বুলি কয়। সেই ডিঙিত পিন্ধা হাৰডাল ডিঙিত নিপিন্ধিলে, পিন্ধিব লাগিছিলে ডিঙিত, এনে কঁকালতে বান্ধি ল'লে। এইধৰণে বিপৰ্যয় কৰি পিন্ধে বস্ত্ৰ অলংকাৰ, মানে অলংকাৰ পৰিধান কৰাৰ গতানুগতিক পূৰ্বৰ যিটো স্বভাৱ, সেই স্বভাৱটো স্খলন হৈ গ'ল। আৰু শাৰীখন ল'ব লাগিছিলে এটা বেলেগ এটা পাকত, সদায় লৈ থকা পাকত, সেইটো পাকত নল'লে, এটা বেলেগ এটা পাকত ল'লে। গতিকে এনেকুৱা ধৰণৰ এটা সাংঘাতিক পৰিৱৰ্তন, উখল মাখল এটা পৰিৱেশ সৃষ্টি হৈ গ'ল। গৈ পালেগৈ দৌৰি দৌৰি বৃন্দাবনৰ যমুনা নদীৰ পাৰত বালিত ভগৱান কৃষ্ণই ৰাসৰ ধ্বনিৰে ক্ৰিয়া আৰম্ভ কৰিছে আৰু সকলো গোপী হাজিৰ হ'ল আৰু গোপীসকলক লগত লৈ ৰাসলীলা চলি আছে। আৰু তে এই ৰাসলীলা চলি থাকোঁতে এটা কথা আপোনালোকে মন কৰিব, আৰে সেই ব্ৰজধামৰ যে সন্ধিয়াৰ ক্ষণত, শৰৎকালৰ পূৰ্ণিমা ৰাতি সন্ধিয়া পৰতে সেই যে গোপী আইসকল যমুনাৰ বালিলৈ গুচি গ'ল, তে ঘৰত বা কি হ'ল? পিছদিনা যদি ঘৰত গৈ ওলাইগৈ আইসকলক সোধাই এৰিবনে গোৱাল বাপ সমস্তে, তে মৰিয়েইটো আধা মাৰা কৰিব। এতিয়া ভগৱানে কৃষ্ণই কি কৰিলে সেই কথাখিনি কিন্তু মন কৰিব লগা। কি বুলি ক'লে মন কৰকচোন। ৰাম গকুলৰ জহন মন কমহিলা কৃষ্ণৰ দুৰ্জয় মায়া হাত মেলি পান্ত আপোন সৰজাত কাছে আছে নিজ জায়া। জায়া মানে পত্নী। গকুলৰ জন মনক মহিলা, ভগৱান কৃষ্ণৰ এনেকুৱা দুৰ্জয় মায়া। গতিকে যিমান কিগৰাকী সেই যমুনাৰ বালিলে ব্ৰজধামৰ গোপী, কৃষ্ণপ্ৰাণা গোপীয়ে দৌৰ মাৰিল, তে সিমান কিগৰাকী কি কৰিলে, সিমানজন গোৱালৰ গৃহে গৃহে মানে এগৰাকী এগৰাকী ভগৱান কৃষ্ণই এটা জেৰেক্স কপি পঠাই দিলে নহয়। আমি যেনেকৈ কাগজ এখনৰ মানে মেইন কপিটো অবিকল তাৰ এটা কপি মানে বনাব পাৰোঁ বা বহুত কপি বনাই দিব পাৰোঁ, ঠিক তেনেকৈ ভগৱান কৃষ্ণই যিমানগৰাকী যাৰ ঘৰত যিগৰাকী যেনেকুৱা চেহেৰা পাতি সেই গৃহস্থ বাপজনৰ লগত যেনেধৰণে পূৰ্বত কথা বতৰা পাতিছিল, আচাৰ ব্যৱহাৰ যেনেকুৱা, ৰূপ লাৱণ্য যেনেকুৱা, তেনেকুৱা কোনোবা এগৰাকী যদি আছিলে পদ্মিনীৰ লক্ষণ সম্পন্ন বা অবিকল পদ্মিনীৰ লক্ষণ সম্পন্ন, কোনোবা এগৰাকী যদি মানে হস্তিনীৰ লক্ষণ সম্পন্ন, ঠিক তেনেকুৱাই মানে প্ৰত্যেক ঘৰৰ প্ৰত্যেকগৰাকী গোপী আই তেনেকুৱা এগৰাকী প্ৰেৰণ কৰিলে ভগৱান কৃষ্ণই। ভগৱান কৃষ্ণৰ কৃপা মৰ্মে ব্ৰজধামৰ সেই গোৱাল বাপ সমস্ত গৃহে গৃহে হাজিৰ হ'ল নহয়। সেই কথাটো কৈছে, গকুলৰ জন মনক মহিলা কৃষ্ণৰ দুৰ্জয় মায়া। তে
সেই গোৱালসকলৰ মনত ভাৱনা হ'ল মানুহবিলাকে আমাৰ ল'ৰাহঁতৰ মাকৰ কথা ক'লেই হ'ব নেকি? আমাৰ ঘৰৰ মানুহ ঘৰত আছে, হাত মেলি পান্ত আপোন সৰ্জাত কাছে আছে নিজ জায়া। আনকালৰ যিদৰে মানে সদায় পায় ঠিক তেনেধৰণে আইগৰাকী প্ৰত্যেকজন গোৱালা বাপে হাত মেলিয়ে মানে পাইছে, শুই আছে ঘৰৰ, আমাৰ ঘৰৰ গৃহণী শুই আছে, লোকে ক'লেই হ'ব নেকি? এই যিটো গকুলবাসীৰ বাপ সমষ্টৰ, গোৱাল বাপ সমষ্টৰ যিটো মনত মানে মুহি পেলালে, এইটো হ'ল ভগৱান কৃষ্ণৰ দুৰ্জয় মায়া। অকল সিমানেই নহয়, হয়তো কোনোবাই কৃষ্ণৰ বিষয়েও হয়তো যশোদা আইক অভিযোগ আনিব পাৰে, অভিযোগ দিবহি পাৰে। গতিকে সেই কথাটো বেলিকাও ভগৱান কৃষ্ণই কি কৰিলে মন কৰক। অ ৰাম যশোদায়ো তইতে দেখন্ত কৃষ্ণক সৰ্জাতে আসন সুতি সামান্য মনুষ্য ইটো কোন কথা ব্ৰহ্মাৰো ভৈলা বিশ্ৰুতি। মন কৰকচোন, যশোদায়ো তৈতে দেখন্ত কৃষ্ণ পাওঁ। ৱা, এই ব্ৰজধামৰ গোপীসকলৰ যে কাম নাই, সদায় মোৰ ল'ৰাটোৰ বিৰুদ্ধে সদায় মোক আহি ওজৰ আপত্তি লগাই থাকেহি। তে ক'লেই হ'ব নি, আমাৰ ঘৰৰ ল'ৰা ঘৰত আছে, শুই আছে। যশোদায়ো তৈতে দেখন্ত কৃষ্ণক সৰ্জাতে আসন্ত খুটি। আহে নালাগে কৃষ্ণ, ভগৱান কৃষ্ণৰ মায়া ইমান প্ৰবল, ইমান দুৰ্জয় মায়া। আৰে আপুনি আমি সামান্য মনুষ্য কোন কোটা, আমাৰতো কথাই নাই। আনহে নালাগে স্বয়ং প্ৰজাপতি ব্ৰহ্মায়ো আচৰিত হ'ব লগা। ব্ৰহ্মাই কিদৰে আচৰিত হ'ল? আৰে ব্ৰহ্মাই বসুমতীৰ আহ্বান মৰ্মে লাগিলাহা মন্ত্ৰে মাধৱক আৰাধিত, শুনিলা আকাশীবাণী ব্ৰহ্মা সমাধিত। যিজন ব্ৰহ্মাই বসুমতীৰ কাতৰ প্ৰাৰ্থনা অৱগত কৰাৰ লগে লগে সেই আকাশীবাণী শ্ৰৱণ কৰিছিল ব্ৰহ্মাই যে সেই বিধিবৰ মই অতি সোনকালে মই ব্ৰজধামৰ নন্দ যশোদাৰ গৃহত মই লীলা আৰম্ভ কৰিম। মথুৰা নগৰত কংস কাৰাগাৰত বসুদেৱ দৈৱকীৰ পুত্ৰ হিচাপে জন্ম লৈ মই ব্ৰজধামত গকুল বৃন্দাবনত মই লীলা আৰম্ভ কৰিম আৰু তুমি বসুমতীক সান্তনা দিয়া। এই বুলি কোৱা গোটেই কথাখিনি ব্ৰহ্মাই বসুমতীক সান্তনা বাণী প্ৰদান কৰিছিল। সেইজন ব্ৰহ্মাই যেতিয়া দেখিলে ৱা কংসই যিমানবিলাক অসুৰ প্ৰেৰণ কৰিলে, এটা এটাকৈ এই কৃষ্ণ নামৰ ল'ৰাটোৱে সকলো নিধন কৰিছে। তে মানুহে কোৱা কৰি কৰে কৃষ্ণ ঈশ্বৰ, কৃষ্ণ ঈশ্বৰ ক'লেই হ'ব নেকি? নাই, মই পৰীক্ষা কৰি চাম। এই বুলি ব্ৰহ্মাই কৃষ্ণৰ ওপৰত পৰীক্ষা আৰম্ভ কৰিলে। আৰু কৰি ব্ৰহ্মাই দেখিলে যে কি পৰীক্ষা লোৱা যায়। ঠিক আছে, ৰামকৃষ্ণই গোৱাল শিশুসকলৰ সৈতে গৰু চৰাই আছে। ৰামকৃষ্ণ নোহোৱা এটা ক্ষণ বুজি মই তেওঁলোকৰ অনুপস্থিত ক্ষণতে মই সকলো গৰু আৰু ৰখীয়া গোটেইবিলাক পোৱালি সহিত গোৰক্ষ দামুৰি মই ব্ৰহ্মলোকলৈ লৈ গুচি যাম। তে যেতিয়া নেকি ব্ৰহ্মাই গোৰক্ষ দামুৰি গোটেইবিলাক ৰখীয়াবিলাকৰ সৈতে ব্ৰহ্মলোক পোৱা লাগে, তে কৃষ্ণই দেখিলে এইটো বিধিবৰৰ কাম, ব্ৰহ্মাৰ কাম। ঠিক আছে, নিচে নিয়ক, মই আকৌ যদ্ৰুপ যাৰ ঘৰৰ যেনেকুৱাজনী গাই, যেনেকুৱাটো পোৱালি, যাৰ ঘৰৰ ল'ৰাটো যেনেকুৱা তেনেকুৱা তহঁত ল'ৰা, হুয়া গৰু গোৰক্ষ আপুনি প্ৰতিয়ে ক সবৰূপে ব্ৰজত বঞ্চিলা পৰি শেক। যাৰ ঘৰৰ ল'ৰাটো যেনেকুৱা, যাৰ ঘৰৰ গৰুজনী যেনেকুৱা, যাৰ পোৱালিটো যেনেকুৱা, তেনেকুৱা ৰূপ ধাৰণ কৰিলে
ভগৱান কৃষ্ণই শিশু কৃষ্ণই হুয়া গৰু গোৰক্ষ আপুনি প্ৰতি এক সবৰূপে ব্ৰজত বঞ্চিলা বৰিষেক মনুষ্য লোকৰ আমাৰ পৃথিৱী মণ্ডলৰ বৰ্ষৰ হিচাপ মৰ্মে এবছৰমান সময় বৃন্দাবনত গকুল বৃন্দাবনত আৰু গৰু হ'ল পোৱালিও হ'ল ৰখীয়াও হ'ল হৈ আৰু আছে অনন্তৰে ব্ৰহ্মা আখি হৈলা বিমোহিত সবে দিব্য চতুৰ্ভুজৰ ৰূপৰ বিপৰীত ৱা ব্ৰহ্মাই যেতিয়া শেষৰ বাৰত আহি চালেহি দেখিলে ৱা মইতো আগত দুভুজীয়া ল'ৰাবিলাক শুনিছিলোঁ আৰু এতিয়া দেখোন প্ৰত্যেকজন ল'ৰাই দিব্য ৰূপ প্ৰত্যেকজন ল'ৰাই চতুৰ্ভুজীয়া দেখোন আৰু প্ৰত্যেকজনী গাইৰ সন্মুখত এজন এজন কৃষ্ণ চতুৰ্ভুজ ধাৰণ কৰি কৃষ্ণই বাংশী বজাই আছে সবে দিব্য চতুৰ্ভুজৰ ৰূপ বিপৰীত হৰিণ চেতন জ্ঞান নাহি ঋদ্ধি সিদ্ধি পাছে পাৱে পৰিস্তুতি কৰিলন্ত বিধি সেই কথাটোকে কৈছে যে যশোদায়ু তৈতে দেখন্ত কৃষ্ণক সৰ্জাতে আচন্ত খুটি সামান্য মনুষ্য এইটো কোনো কথা ব্ৰহ্মাৰ ভৈলা বিচ্যুতি প্ৰভু সমস্ত আহিমাতৃবৃন্দ আমি অতিকে মূঢ় আমাৰ মনত এই ৰাসৰ সময়ত কেইটামান কথা মনলৈ যিদৰে আহিল সেই কথাকেইটাকে আমি অৱগত কৰা হ'ল ইয়াতো আমাৰ আগপাছ পঢ়া দুটা অনেক দায় আছে আপোনাসৱৰ ভিতৰ বুলি ভাবি আমাৰ অপৰাধ মাৰ্জনা কৰিব বুলি সবাৰ চৰণত আমি সেৱা ধৰিলোঁ তে পৰৱৰ্তী সময়ত আমি এই ৰাস তত্ত্বৰ বিষয়ক বহুতখিনি কথাই আলোচনা কৰিব লগা আছে আমি যত্ন কৰিম যে ইয়াৰ পিছত আমি এই ৰাস তত্ত্বৰ বিষয়ে বিশ্লেষণ কেনেধৰণে কৰিব পৰা যায় আমি চেষ্টা কৰিম পুনৰ আমি সবাৰ চৰণত সেৱা ধৰি বৰ্তমান ইমানতে আমি কথাখিনি ৰখা হ'ল কৃষ্ণ কৃষ্ণ কৃষ্ণ